Hello everyone, welcome to Pratham. আজি আমি আনিছো ভিসিডিসিৰ দ্বিতীয়টি মক টেস্ট। যদি তোমালোকে প্ৰথমটো মক টেস্ট কৰা নাই কৰি লবা কাৰণ বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তাতেও। আৰু এই মক টেষ্টটো যেতিয়া কৰিব বহিবা তোমালোকে তেতিয়া কি কৰিবা মই যেতিয়া কোৱেশ্চনটোৰ এনসাৰ কম তাৰে আগতে তোমালোকে ধুনিয়াকৈ এনসাৰটো কৰি লবা তাৰ পাছত মোৰ এনসাৰটো চাবা। আৰু ভিডিওটোৰ শেষত তোমালোকে কি কৰিবা কিমান নাম্বাৰ পোৱা 20ৰ ভিতৰত কিমান পোৱা হেটো কমেন্টত কবা আৰু ভিডিওটো কেনে পালা হেটো কবা। আৰু যদি সাবস্ক্রাইব কৰি থোৱা নাই তেতিয়া হলে সাবস্ক্রাইব কৰি লবা কাৰণ আৰু বহুতো পেপাৰ এনেকুৱা আনিম এক্সপেক্টেড আৰু আমি আশা কৰো এই পেপাৰ কেখনৰ পৰা বহুত বেছি কমন পৰিব হেতু 100% শিওর। আমি 6-7খন মান পেপাৰ আনিব চেষ্টা কৰিম তোমালোকে যদি ভাল ৰেসপন্স দিয়া বেছিকৈ লৈ আনিব পাৰো। গতিকে ধুনিয়াকৈ কৰা আৰু আমি কোৱেশ্চন বিলাক কৰাৰ লগতে বহুতো বস্তু শিকিও যাম। গতিকে ভিডিওটো গুৰুত্ব দি চাবা। গতিকে পলম নকৰি ভিডিওটো আৰম্ভ কৰো যে প্ৰথম কোৱেশ্চনটো কি আছে। প্ৰথম কোৱেশ্চনটো কি সুধিছে সিনোনিম সুধিছে। সিনোনিম মানে কি একে শব্দ। সিনোনিম কি হৰ সুধিছে এবান্ডেন্ট। এবান্ডেন্ট মানে কি এ হ'ব নে বি হ'ব নে সি হ'ব নে ডি হ'ব কোনটো হ'ব। এবান্ডেন্ট মানে কি এবান্ডেন্ট মানে হৈছে বহুত। যেতিয়া বহুত বস্তু থাকে একেলগে তাকে কয় এবান্ডেন্ট। এতিয়া এবান্ডেন্ট হলে বহুতৰ কি আছে ইয়াত এইটো প্লেন্টিফুল। প্লেন্টিফুল মানে বহুত। আৰু তোমালোকক মই ট্ৰিকো শিকাম যে কেনেকৈ কৰিব লাগে অলপমান তোমালোকে চাই থাকা মই শিকাম ধুনিয়াকৈ। তাৰ পিছত দ্বিতীয়টি কোৱেশ্চন চাও এন্টোনিম সুধিছে। এন্টোনিম মানে কি বিপৰীত শব্দ। বিপৰীত শব্দ কি হৰ সুধিছে ৰটান্ড। এই ৰটান্ড মানে ইয়াৰ বিপৰীত শব্দটো কি হ'ব ইয়াৰ বিপৰীত শব্দটো এ নে বি নে সি নে ডি। তোমালোকে পজ কৰি ভিডিওটো কৰি লোৱা তাৰ পাছত চাবা এনসারটো যে ৰটাণ্ডৰ বিপৰীত। ৰটাণ্ড মানে কি ৰটাণ্ড মানে হল শকত। শকত বা ফেট। ৰটাণ্ড মানে শকত বা ফেট। গতিকে ইয়াৰ অপোজিট কি হ'ব এইটো স্লিম হ'ব স্লিম। এতিয়া মই তোমালোকক এটা কথা কওঁ একদম গুৰুত্ব দি শুনিবা এইটো বস্তু যে যদি তোমালোকে কেতিয়াবা নাজানা এনেকৈ ভোকেবৰ মিনিং বিলাক তেতিয়া কেনেকৈ কৰিব পাৰা। তেতিয়া তোমালোকে এটা বস্তু চাবা যে পজিটিভ আৰু নেগেটিভ একদম গুৰুত্ব দি শুনা। এই পজিটিভ আৰু নেগেটিভ কি বস্তু এটা চাবা কিছুমান ওয়ার্ড থাকে যিবিলাকে ভাল বস্তু বুজায় যেনেকৈ গুড লাইট এইবিলাক আমি কি পজিটিভ শব্দ বুলি কওঁ। যোনবিলাকে কিবা এটা পজিটিভ মিনিং বুজায় সেইবিলাকক কওঁ আমি পজিটিভ শব্দ। আৰু নেগেটিভ কি যিবিলাক বেয়া মিনিং বুজায় যেনে বেড ইভিল এইবিলাক কি নেগেটিভ শব্দ। নাইট নাইট মানে কি ৰাতি ৰাতি মানে কি অন্ধকাৰ। গতিকে এইবিলাক যিবিলাক শব্দই কি নেগেটিভ মিনিং বুজায় সেইবিলাকক আমি নেগেটিভ বুলি ধৰো। যিবিলাকে পজিটিভ বুজায় আমি পজিটিভ বুলি কওঁ। গুড লুচেন্ট যোৱাকালিৰ টেষ্টটোত আছিল এটা শব্দ লুচেন্ট। লুচেন্ট মানে কি ব্ৰাইট। গতিকে এইটো এটা পজিটিভ শব্দ। এতিয়া চোৱা যদি আমি প্ৰথম কোৱেশ্চনটো চাওঁ আমি কি আছিল এবান্ডেন্ট আছিল। এবান্ডেন্ট থাকিলে চোৱা এইটো এবান্ডেন্ট গম পালো ধৰি ললো আমি ইয়াৰ মিনিংটো নাজানো কি। এতিয়া আমি অপশন কেইটাৰে কৰিব চাম কেনেকৈ চাম যে এইটো অপশনত কি আছে লিটল আছে। লিটল মানে কি কম বা সৰু কম। লিটল মানে কম। কম কমটো কি নেগেটিভ। কম মানে কি নেগেটিভ কম আছে মানে নেগেটিভ। ৰেয়াৰ মানে কি যিটো বস্তু নাপায় বহুত কম সেইটো কি নেগেটিভ। গতিকে এই দুটা নেগেটিভ পাই গলো। তাৰপিছত প্ৰথমটো চোৱা স্কাৰ্স। স্কাৰ্স মানেও কি স্কাৰ্স মানে হল কম। কম মানে কি এইটো নেগেটিভ। গতিকে তিনিটা আমি নেগেটিভ পাই গলো। গতিকে যেটো এনসার হ'ব সেইটো নিশ্চয় পজিটিভ হ'ব। গতিকে এটাই বাকি আছে কোনটো বিটো। গতিকে বিটো হ'ব এনসার। এইটো বস্তু চাও ৰটানটো আমি অপশনেৰে কৰিব চাম কি আছে এইটো লাৰ্জ। লাৰ্জ মানে ডাঙৰ। ডাঙৰ মানে কি সদায় পজিটিভ। ফেট ফেট মানে শকত। শকত ফেট মানে কি বেছি থকা। বেছি থকা বুজালে কি পজিটিভ। তাৰপিছত ৰাউন্ড। ৰাউন্ড মানে কি ৰাউন্ড। ৰাউন্ড মানে কি নেগেটিভ বস্তুটো একো কোৱা নাই ৰাউন্ড বুলি কৈছে এইটো পজিটিভ। গতিকে এটাই বাকি ৰল কোনটো বাকি ৰল এইটো। গতিকে এইটো হ'ব এনসার। গতিকে আশা কৰো তোমালোকে বুজি পাইছা। এতিয়া কোৱেশ্চন নাম্বাৰ 3 যাম। এইটো আমি তেনেকৈ কৰিব চেষ্টা কৰিম যে ইনচিপিড। প্ৰথমে তোমালোকে নিজে কৰি লোৱা যদিও কৰিব পাৰিছা বহুত ভাল কথা। আৰু যিকেইটা শব্দ এইকেইটা আছে এইকেইটা বহুত বেছি ৰিপিট হৈ থকা শব্দ তোমালোকে ধুনীয়াকৈ বহিখনত লিখি ল'বা আৰু মুখস্থ কৰি ল'বা বাৰে বাৰে ৰিভাইজ কৰিবা কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট এইকেইটাৰে আহি যাব পাৰে। গতিকে যিকেইটা মক টেষ্ট আনিম গোটেইকেইটা শব্দ তোমালোকে ধুনীয়াকৈ চাই ল'বা আৰু টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'বা। তাতে মই তোমালোকক PDF দি দিম যাতে তোমালোকে ৰিভাইজ কৰি ল'ব পাৰা।
গতিকে এইটো আমি তোমালোকক যি শিকালো এইটো প্লাছ মাইনাছ এইটোৰে কৰিব চেষ্টা কৰিম চাবা এইটোৰ মিনিং ধৰি ল'লো আমি নাজানিলে এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব কেনেকৈ কৰিম এতিয়া চোৱা এইটো হৈছে কালাৰফুল মানে কি এটা পজিটিভ বস্তু যে মোৰ জীৱনটো এটা ৰঙীন মোৰ জীৱনটো কি ৰঙীন মানে কি এটা এক্সাম্পল দিছোঁ যে কালাৰফুল মানে কি পজিটিভ তাৰপিছত চোৱা ইণ্টাৰেষ্টিং মানেও পজিটিভ কিবা এটা বস্তু তোমাৰ ইণ্টাৰেষ্টিং লাগিছে ধৰি লোৱা তোমাৰ মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং লাগিছে তাৰমানে কি পজিটিভ কথা এইটো তাৰপিছত টেষ্টি মানেও কি টেষ্টি মানেতো নিগেটিভ নহয় টেষ্টি মানে কি আমি যেতিয়া কাৰোবাৰ খানাৰ যেতিয়া প্ৰশংসা কৰোঁ তেতিয়া আমি কওঁ যে খানাটো টেষ্টি লাগিছে দেই গতিকে এইবিলাক পজিটিভ গতিকে এটাই বাকী ৰ'ল এইটো গতিকে এইটোৱে হ'ব মানে তিনিটা পজিটিভ ওলাল তাৰমানে যিটো আমাৰ এনচাৰ হ'ব সেইটো নিশ্চয় নিগেটিভ হ'ব গতিকে এইটো হ'ব এনচাৰ গতিকে এটা বস্তু চোৱা এতিয়া ইনচিপিড মানেনো কি ইনচিপিড মানে হ'ল টেষ্টলেছ যাৰ টেষ্ট নাই টেষ্ট যিবিলাক বস্তু নাথাকে তাকে কয় টেষ্টলেছ ইনচিপিড মানে টেষ্টলেছ এইটো তোমালোকে মনত কেনেকৈ ৰাখিবা এটা মই ট্ৰিক কৈ দিওঁ যে ইনস্পিড এনেকৈ মনত ৰাখিবা ইনস্পিড যদি তোমালোকে কি কৰা বহুত স্পীডত এটা খানা খোৱা ইনস্পিড যদি তোমালোকে বহুত স্পীডত খানা এটা খোৱা সেই খানাটোত তোমালোকে কিবা সোৱাদ পাবা নেকি একো নোপোৱা একদম জল্দিকৈ খাবা একোতো গমেই নাপাবা সোৱাদে লাগিছে নে বেয়াই লাগিছে নে ভালেই লাগিছে একোতো গমেই নোপোৱা গতিকে ইনস্পিড আমি পূৰা স্পীডত খাই দিলোঁ আকৌ গমেই নাপালোঁ টেষ্টলেছ হৈ গ'ল বস্তুটো টেষ্টলেছ এনেকৈ মনত ৰাখিব পাৰা এইটো ট্ৰিক মই কৈ দিলোঁ যদি শব্দটো মনত নাথাকে এনেকৈ মনত ৰাখিব পাৰা গতিকে কুৱেশ্যন নম্বৰ 4 এইটো চোৱা ইয়াৰে কি সুধিছে ওৱান হু ইজ পজিটিভ এবাউট দ্য ফিউচাৰ গতিকে এইটো চাগে সকলোৱে পাৰিবাই এ হ'ব বি নে চি নে ডি গতিকে যিয়ে ভৱিষ্যতটো কি সদায় পজিটিভ কথা ভাবে আমি সদায় পজিটিভ বস্তুৱে ভাবিব লাগে গতিকে সেইটো কি কয় অপটিমিষ্ট বুলি কয় আৰু বাকী কেইটা অপশ্যনো মই কৈ দিওঁ পেচিমিষ্টটো হ'ল ইয়াৰ ওলোটাটো ইয়াৰ এণ্টনিমো আহি যাব পাৰে এক্সামত যে অপটিমিষ্টৰ এণ্টনিম কি তেতিয়া হ'ব পেচিমিষ্ট যিয়ে সদায় ভৱিষ্যতৰ কথা কি ওলোটাটো ভাবে পজিটিভ নাভাবে নিগেটিভ ভাবাটোকে কি কয় পেচিমিষ্ট বুলি কয় আৰু এইটো কুৱেশ্যন চোৱা এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰথমে তোমালোকে নিজে কৰা কি এ প্লেচ হুৱেৰ কইনছ আৰ মেড এটা প্লেচ য'ত কইনবিলাক বনোৱা হয় তাক কি বুলি কয় তোমালোকে নিজে কৰা প্ৰথমে মিউজিয়ামটো নহয় মিউজিয়ামততো বস্তুবিলাক থয় ট্ৰেজাৰীটো নহয় এইটো চব বেংক হ'ব নে মিণ্ট হ'ব গতিকে এইটো মনত ৰাখিবা য'ত কইন বনায় তাক মিণ্ট বুলি কয় মিণ্ট বহুত বেছি আহি থকা শব্দ বহুত বেছি ইম্পৰ্টেণ্ট একদম মনত ৰাখি ল'বা মিণ্ট তাৰপাছত চোৱা ইডিয়ম কি সুধিছে ফেয়াৰ এণ্ড স্কুৱেৰ গতিকে নিজে কৰা প্ৰথমে ফেয়াৰ এণ্ড স্কুৱেৰ মানে কি ফেয়াৰ এণ্ড স্কুৱেৰ মানে অনেষ্টলি যেতিয়া আমি অনেষ্টলি কিবা এটা কাম কৰোঁ তাকে কি কয় ফেয়াৰ এণ্ড স্কুৱেৰ বুলি কয় তাৰপাছত চোৱা কুৱেশ্যন নম্বৰ 7 কি ব্ৰেক এ লেগ এইটো বহুত কনফিউজিং ইডিয়াম কিন্তু ব্ৰেক এ লেগ ভৰি ভাঙি দিলে কি হ'ব তাৰমানে এইটো চোৱা কনফিউজন লাগি যাব গেট হাৰ্ট বহুতেতো ইয়াতেই মাৰি দিব যে গেট হাৰ্ট গতিকে নহয় ব্ৰেক এ লেগ মানে একদম ইয়াৰ মিনিংটো এটা এক্সেপশ্যনেল মিনিং ইয়াৰ মিনিংটো কি গুড লাক যেতিয়া আমি কাৰোবাক গুড লাক কওঁ তেতিয়া আমি কি কওঁ ব্ৰেক এ লেগ তাৰমানে গুড লাক তাৰপাছত চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট বহুত আহি থাকে গোটেইকেইটা কুৱেশ্যনেই বহুত ইম্পৰ্টেণ্ট গতিকে এইটো তোমালোকে পাৰিবা হি ইজ ডেষ্ট অনেষ্ট মেন হি ইজ কি এন অনেষ্ট মেন গতিকে এনেকুৱা ইজি কুৱেশ্যনো থাকিব বহুত মডৰেট বা টাফ কুৱেশ্যন এটা বা দুটা আহি থাকিব বাকী এনেকুৱা ইজিয়ে থাকিব তাৰপাছত চোৱা এইটো কুৱেশ্যন কি ফিল ইন দ্য ব্লেংকছ চি ইজ ছুপিৰিয়াৰ ডেছ হাৰ ক্লাছমেট গতিকে প্ৰথমে নিজে কৰা কোনটো অপশ্যন হ'ব এ বি চি ডি এতিয়া মই কৈ দিওঁ কি হ'ব ছুপিৰিয়াৰৰ লগত সদায় কি হয় টু ছুপিৰিয়াৰ টু জুনিয়ৰ টু তাৰপাছত চিনিয়ৰ টু হি ইজ চিনিয়ৰ টু মি হি ইজ জুনিয়ৰ টু মি হি ইজ ছুপিৰিয়াৰ টু মি এইবিলাক যিমান শব্দ আছে এইকেইটাৰ লগত সদায় টু হয় টু এইকেইটা তোমালোকে লিখি ল'বা ধুনীয়াকৈ বহীত এইকেইটা যিকোনো এটা আহি যাব পাৰে তাৰপাছত চোৱা চেঞ্জ দ্য ভইচ চেঞ্জ কৰিব দিছে দে উইল কমপ্লিট দ্য ৱৰ্ক বাই ইভিনিং সিহঁতে গধূলিলৈকে কামটো কৰিব কি হ'ব ভইচ চেঞ্জ কৰিলে উইল আছে গতিকে উইলটোতো আহিবই
গতিকে উইল কোনটোত আছে চোৱা বিটোতে আছে দ্য ৱৰ্ক উইল বি কমপ্লিটেড বাই ইভিনিং যদি কোনোবা নাজানাও এনেকৈ অপশ্যন চা কৰিব পাৰা যে ভইচ চেঞ্জ কৰিলে উইলটোতো উইল হৈ থাকে উইলৰ লগত বি আহি যায় গতিকে উইল এটাতেই আছে চোৱা এইটো সহজ কৰি দিয়া আছে এটাতে আছে এইটো এনসাৰ কুৱেশ্যন নম্বৰ 11 কি আছে ভইচ চেঞ্জ কৰিব দিছে সি ৰাইটস এ লেটাৰ কি হ'ব এনসাৰ গতিকে প্ৰথমে নিজে কৰা এইটো কি প্ৰেজেন্ট টেন্সত আছে গতিকে ভইচটো চেঞ্জ টেন্সৰ আকৌ চেঞ্জ নহয় সেম টেন্সে থাকে গতিকে এনসাৰটো প্ৰেজেন্ট টেন্সত হ'ব ৱাজটোতো নহয় এইটো ৰোট আছে ৰোটটো পাষ্ট টেন্স এইটোতো নহয় তাৰপিছত কি হ'ব এইটো এ লেটাৰ ইজ ৰিটেন বাই হার এইটো এনসাৰ তাৰপাছত চোৱা কি আছে নেৰেশ্যন কৰিব দিছে কি হি সেইড আই এম হেপী প্ৰথমে নিজে কৰা ইয়াৰ কোনটো হ'ব হি সেইড আই এম হেপী তে কি হ'ব এইটো পাষ্ট টেন্সত আছে এনসাৰো পাষ্ট টেন্সত হ'ব হি সেইড ডেট আই এম হেপী এইটোতো প্ৰেজেণ্টত আছে এইটো নহয় হি ইজ হেপী এইটোতো প্ৰেজেণ্টত আহি গ'ল নহয় হি সেইড ডেট হি ৱাজ হেপী এইটো টোল্ড নহয় টোল্ড হোৱাৰো নিয়ম থাকে কিন্তু ইয়াতে নহয় এইটো কি হ'ব হি সেইড ডেট হি ৱাজ হেপী টোল্ড কেতিয়া হয় জানাই মই কৈ দিওঁ টোল্ড কেতিয়া হয় যেতিয়া এনেকৈ থাকিব হি সেইড টু মি যদি এনেকৈ কিবা দিয়া থাকে এনেকৈ কিবা লিখা থাকিব সেইড টুৰ ঠাইত যিটোতো সেইড টু আছে সেইড টুৰ ঠাইত কি হৈ যাব টোল্ড যদি সেইড টু দিয়া থাকে কিন্তু ইয়াতে কি দিয়া আছে অনলি সেইড দিয়া আছে গতিকে টোল্ড হৈ নাযায় গতিকে এইটো কনফিউজ নহবা তোমালোক হি সেইড ডেট হ'ব এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 13 কি আছে সি সেইড টু মি এতিয়া চোৱা ইয়াত সেইড টু আছে এইটো যদি কৰোঁ কিন্তু টোল্ড হৈ যাব গতিকে এনসাৰ ইয়াৰ কোনটো হ'ব কৰা কিন্তু এইটো আছে চোৱা এতিয়া আমি এনসাৰ কৰিম এইটো কি আছে কুৱেশ্যন মাৰ্ক আছে কুৱেশ্যন মাৰ্ক থাকিলে কি হয় সেইড টুটো কি হৈ যায় কুৱেশ্যন মাৰ্ক থাকিলে সেইড টু হৈ যায় আস্কড আৰু তাৰপাছত আহে ইফ বা ৱেডাৰ আহি যায় ইফ বা ৱেডাৰ আহি গ'লে এতিয়া চোৱা কোনটো হ'ব চি টল্ড মি এইটোতো নহয় আস্কড হ'ব চি আস্কড মি ৱেডাৰো আছে ইফো আছে কিন্তু কি হ'ব পাষ্টত আছে গতিকে কি হ'ব পাষ্ট হ'ব এইটো প্ৰেজেণ্টত আছে এইটো নহয় এনসাৰ হ'ব বি স্পট ডায়েৰাৰ কি দিছে দ্য লিষ্ট অফ আইটেমছ আৰ অন দ্য টেবল এতিয়া চোৱা তোমালোকে প্ৰথমে নিজে কৰি লোৱা দ্য লিষ্ট অফ আইটেমছ আৰ অন দ্য টেবল এইটো দেখাতটো একদম ঠিকেই লাগিছে চোৱা আইটেমছ আছে আৰ আছে গতিকে এইটোতো একদম শুদ্ধ হ'ব লাগে কিন্তু শুদ্ধ নহয় এইটো ভুল কিয় ভুল চোৱা ইয়াতে এইটো সাবজেক্ট নহয় সাবজেক্ট হ'ল এইটো দ্য লিষ্ট ইয়াতে মাজত অফ আছে নহয় যদি এনেকুৱা মাজত অফ থাকে জানিবা প্ৰথম আগৰটোহে সাবজেক্ট এইটো নহয় দ্য লিষ্ট অফ আইটেমছ এইটো দ্য লিষ্টটো কি ছিংগুলাৰ লিষ্টখনৰ কথা কৈছে এখন লিষ্টৰ কথা কৈছে গতিকে ইজৰ ঠাইত কি হ'ব আৰৰ ঠাইত কি হ'ব ইজ হ'ব গতিকে আৰ আছে এইটোৱে কোনটো ভুল সুধিছে গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব আৰু নহয় ইজ হ'ব তাৰপিছত ইয়াত সুধিছে কি ভুল এইটো বহুত বেছি আহি থাকে এক্সামত প্ৰথমে নিজে কৰি লোৱা এ বি চি ডি কোনটো হ'ব দ্য ইকুইপমেণ্টছ আৰ এক্সপেঞ্চিভ গতিকে এইটো দেখাত ঠিকে আছে ইকুইপমেণ্টছ আছে আৰ আছে এক্সপেঞ্চিভ আছে দা আছে গতিকে আকৌতো ভুল নাই শুদ্ধ হ'ব লাগে কিন্তু শুদ্ধ নহয় এইটো কি ভুল কিয় ভুল এইটো নিয়ম তোমালোকে যদি নাজানা লিখি ল'বা যে ইকুইপমেণ্টছ এই শব্দটো যে আছে ইকুইপমেণ্টছ নহয় এইটো কি হয় ইকুইপমেণ্ট EQUIPMENT ইকুইপমেণ্টছ নহয় এছ নালাগে ইয়াত গতিকে যদি তোমালোকে ইয়াত এছ দেখা পোৱা কেতিয়াও এইটো তোমালোকে পূৰা মনত ৰাখি থৈ দিবা ইকুইপমেণ্টৰ লগত কেতিয়াও এছ নহয় সদায় ইকুইপমেণ্ট হয় সদায় অকলে থাকে গতিকে ইয়াত এছ আছে গতিকে ইয়াত এছ নহয় ইকুইপমেণ্ট হ'ব আৰু আৰ কিন্তু আৰে হ'ব আৰ কিন্তু এইটো কি হ'ব এইটো হ'ব আমাৰ উত্তৰ তাৰপাছত চোৱা 16 নম্বৰ কি আছে হি হেজ বিন লিভিং হেয়াৰ সিন্স 5 years ইয়াতে ক'ত ভুল আছে
ইয়াতে ভুল ক'ত আছে চোৱা যে হি হেজ বিন লিভিং ইয়াৰ সিন্স 5 ইয়াৰ্ছ ইয়াতে ভুল আছে এইটো সিন্স ইয়াত সিন্স নহয় কি হ'ব ইয়াত হ'ব ফৰ সিন্স নহয় ফৰ হ'ব কিয় সিন্স কেতিয়া হয় তোমালোকক যেটো মোৰ টেন্সৰ ক্লাছ আছে মোৰ চেনেলত টেন্সৰ ক্লাছত ধুনীয়াকৈ এইবিলাক বুজাইছোঁ সিন্স কেতিয়া হয় যেতিয়া পইণ্ট অফ টাইম থাকে তোমালোকে ৰিভিজন কৰি লোৱা মই এইবিলাক কৈ আছোঁ কিয় যাতে তোমালোকৰ ৰিভিজন হৈ যায় যে সিন্স কেতিয়া হয় যেতিয়া পইণ্ট অফ টাইম থাকে পইণ্ট অফ টাইম মানে কি যদি এনেকুৱা চন দিয়া থাকে 2020 বা এনেকুৱা ডাইৰেক্ট এটা বাৰ দিয়া থাকে ছানডে বা কিবা এটা মাহৰ নাম দিয়া থাকে জুন মানে এটা পইণ্ট টাইমৰ এটা পইণ্ট ছানডে জুন 2020 ডাইৰেক্ট এটা পইণ্ট এই পইণ্ট দিয়া থাকিলে হ'ব সিন্স আৰু যদি এটা ডিউৰেশ্যন বুজায় ডিউৰেশ্যন মানে কি ডিউৰেশ্যন মানেতো আমি জানো কি যদি ডিউৰেশ্যন বুজায় ইয়াত চোৱা ডিউৰেশ্যন বুজাইছে 5 ইয়াৰ্ছ এটা কি ডিউৰেশ্যন এটা পিৰিয়ড এই ডিউৰেশ্যন বুজোৱাৰ কাৰণে ইয়াত কি হৈ যাব 4 হৈ যাব গতিকে আশা কৰিছোঁ তোমালোকে বুজি পাইছা ধুনীয়াকৈ কুৱেশ্যন নম্বৰ 17 চাম কি আছে চি গো টু স্কুল এভৰিডে এইটোতো তোমালোকে সকলোৱে পাৰিবা কি হ'ব এইটো চি গো কি হ'ব চিটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে গো নহয় কি হ'ব গোজ হ'ব এইটো বি ইয়াৰ এনচাৰ হ'ব কোনটো বি তাৰপাছত চোৱা কাৰেক্ট স্পেলিং এই স্পেলিং যিটো শব্দ আছে এই শব্দটো বহুত ৰিপিট হৈ থাকে সেইকাৰণে এইটো দিছোঁ যে ইয়াৰে কোনটো শুদ্ধ সুধিছে একমডেট স্পেলিংটো সুধিছে ইয়াৰে শুদ্ধ হ'ব এইটো এই একমডেট যিটো স্পেলিং থাকে ইয়াত কি হয় ডাবল চি আই ডাবল এম আই এ ডাবল চি অ' ডাবল এম অ' গতিকে এইটো মনত ৰাখিবা একমডেট স্পেলিঙত ডাবল চি ডাবল এম লাগিব সদায় তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 19 কি আছে চেণ্টেন্স ইম্প্ৰুভমেণ্ট দিছে কি হুৱেন উই এৰাইভড দ্য ট্ৰেইন অলৰেডি লেফ্ট যেতিয়া আমি আহি পাইছিলোঁ ট্ৰেইনখন অলৰেডি গুচি গৈছিল এতিয়া এইটো বস্তু মই প্ৰথমে নিজে কৰা তোমালোকে এইটো বস্তু মই মোৰ টেন্সৰ যিটো ভিডিঅ' আছে টেন্সৰ ভিডিঅ'টো এইটো বস্তু মই ধুনীয়াকৈ কৈছোঁ কি যে যেতিয়া এনেকুৱাকৈ দুটা চেণ্টেন্স হয়নে নহয় এইটো এটা কৈছে এইটো এটা কৈছে দুটা কথা কৈছে ইয়াত এটা হুৱেন উই এৰাইভড যেতিয়া আমি আহি পাইছিলোঁ আৰু এইটো কৈছে কি দ্য ট্ৰেইন অলৰেডি লেফ্ট গতিকে যেতিয়া এনেকৈ দুয়োটা পাষ্ট টেন্সত থাকিব তেতিয়া কি হয় ভালদৰে শুনিবা তোমালোকে যেতিয়া দুয়োটা পাষ্ট টেন্সত থাকে তেতিয়া যিটো কাম আগতে হয় এই দুয়োটা কামৰ যিটো কাম প্ৰথমে হ'ব সেইটো কাম সদায় পাষ্ট পাৰফেক্ট টেন্সত হ'ব পাষ্ট পাৰফেক্ট টেন্স যিটো কাম আগতে হয় ইয়াত আগতে কাম কোনটো কাম আগতে হৈছে ইয়াত হুৱেন উই এৰাইভ যেতিয়া আমি আহি পাইছিলোঁ দ্য ট্ৰেইন অলৰেডি লেফ্ট ট্ৰেইনখন অলৰেডি গুচি গৈছিল গতিকে এই ট্ৰেইন যোৱা কামটো প্ৰথমে হৈছে গতিকে এইটো কি হৈ যাব পাষ্ট পাৰফেক্ট টেন্সত হ'ব পাষ্ট পাৰফেক্ট টেন্সত হ'লে কি লাগিব ইয়াত হেড লাগিব ইয়াতে হেড লাগিব হেড ক'ত আছে চাওঁ হুৱেন উই এৰাইভ দ্য ট্ৰেইন হেড অলৰেডি লেফ্ট এই বিটোত আছে চোৱা এই বিটো শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 20 কি আছে চেণ্টেন্স ইম্প্ৰুভ কৰিব দিছে ইয়াতেও কি সিন্স হি লেফ্ট ফৰ দিল্লী হি ডেজ বেক ইয়াতে কি হ'ব এইটো কিন্তু মডাৰেট কুৱেশ্যন এইটো কিন্তু চবেই নোৱাৰে বহুতেই ভুল কৰিব যদি এক্সামত আহি যায় চোৱা যদি তোমালোকে নাজানা এইটো বস্তু মই মোৰ টেন্সৰ যিটো ক্লাছ আছে টেন্সৰ ক্লাছত এইটো বস্তু মই ধুনীয়াকৈ পঢ়াইছোঁ কি ইয়াতে কি আছে চোৱা সিন্স হি লেফ্ট ফৰ দিল্লী যদি এটা বাক্যত প্ৰথমে সিন্স থাকে যদি এটা বাক্যত প্ৰথমতে কি থাকে সিন্সেৰে যেতিয়া বাক্য এটা আৰম্ভ হয় তেতিয়া এইটোতো পাষ্টত হয় এইটো পাষ্টত আছে চোৱা সিন্স হি লেফ্ট ফৰ দিল্লী এইটো পাষ্টত আছে চোৱা সদায় এনেকৈ তোমালোকে পাষ্টত দেখা পাবা এক্সামত যেতিয়া দেখা পাবা সদায় এনেকৈ পাষ্টত দেখা পাবা সিন্সৰ পাছত সিন্সৰ লগত যিটো থাকিব ইয়াতে চোৱা কমা আছে এইফালে এটা চেণ্টেন্স আছে এইফালে এটা চেণ্টেন্স আছে যিটো সিন্সৰ লগত থাকিব সেইটো হ'ব পাষ্টত আৰু যিটো এইফালে থাকিব সেইটো হ'ব প্ৰেজেণ্ট কেনেকৈ চোৱা সিন্স হি লেফ্ট ফৰ দিল্লী গতিকে এইটো প্ৰেজেণ্টত লাগিব প্ৰেজেণ্টত কোনটো আছে চাওঁ আমি অপশ্যনত ডিডটোতো পাষ্টত এইটো নহয় এইটো হেড নট আছে হেডটো পাষ্টত এইটো নহয় এতিয়া চোৱা ডাজ নট কাম হেজ নট কাম এইটো প্ৰেজেণ্টত আছে এইটো প্ৰেজেণ্টত আছে কিন্তু চোৱা সিন্স কেতিয়া হয় যেতিয়া এটা কিবা এটা কাম আৰম্ভ হোৱা বা কিবা এটা বুজায়
তেতিয়া সিন্স হয় সিন্স বা ফৰ পাষ্ট পাৰফেক্ট টেন্সত হয় পাৰফেক্ট সদায় কি হয় যেতিয়া কিবা এটা কাম আৰম্ভ হোৱা বা কিবা বুজায় তেতিয়াহে সিন্স হয় গতিকে কি লাগে তেতিয়া আমাক হেজ লাগে আমি কি পঢ়ো হেজ বিন সাবজেক্ট প্লাস ভার্ব সাবজেক্ট প্লাস হ্যাভ বা হেজ প্লাস বিন পঢ়ো যেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পঢ়ো গতিকে কি লাগে আমাক হেজ লাগে গতিকে এই হেজটো ইয়াত আহি যাব গতিকে এইটো ভালকৈ মনত ৰাখিবা যে যদি এটা বাক্য সিন্সেৰে আৰম্ভ হয় সিন্সৰ লগত যেটো বাক্য থাকিব সেইটো কি হ'ব পাষ্ট টেন্সত আৰু যেটো কমাৰ শেষৰ ফালে বাক্যটো থাকিব সেইটো হ'ব সদায় কিহত সেইটো হ'ব প্ৰেজেন্টত আৰু কি হ'ব হেজ লাগিব তাতে বা হেভ লাগিব গতিকে এইখনে আছিল আজিৰ পেপাৰ যিবিলাক তোমালোকে পাৰা নাই ধুনীয়াকৈ বহিখনত লিখি ল'বা আৰু ধুনীয়াকৈ ৰিভাইজ কৰিবা আৰু নেক্সট ক্লাছত আমি আকৌ আনিম টেষ্ট এটা মক টেষ্ট 3 আনিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইবাৰ একদম নাই নতুন চেনেল গতিকে 100টা সাবস্ক্ৰাইবাৰ আমি জলদি কৰিব লাগে আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'বা তাতে তোমালোকক এই পিডিএফ বিলাক সকলোবিলাক বস্তু তাতে দি দিম গতিকে বাই বাই আৰু ধুনীয়াকৈ পঢ়ি থাকা